Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম কেইটামান APSC ৰ ওপৰত লগোৱা এলিগেশনস। ঠিক আছে, এতিয়া এইখিনি হসাই হয় মিছা বুলি ক'ব নোৱাৰো। ঠিক আছে, তো সেইখিনি বস্তু মই APSC ৰ ফালৰ পৰা এইখিনি লেক অফ ট্ৰান্সপাৰেন্সি মইও দেখি আছো আৰু ইয়াতে মই যোনখিনি কথা শেয়াৰ কৰিছো এইখিনি মোৰ নিজৰ কথা নহয়। ফাইট এগেইনষ্ট ইনজাস্টিস অফ APSC বুলি এটা যোনটো পেজ আছে, ফেসবুক পেজ বা এটা অৰ্গানাইজেশ্যন আছে, তো তেওঁলোকে এইখিনি বস্তু আঙুলিয়াই দিছে। তো মই তেওঁলোকৰ কথাখিনি ইয়াতে লিখিছো। সংস্কাৰত অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ নমুনা এমাহ পাৰ হ'ল। সংস্কাৰিত অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ নমুনা এমাহ পাৰ হ'ল, পিছে ঘোষণা কৰিব নোৱাৰিলে প্ৰাৰ্থীসকলৰ প্ৰাপ্ত নম্বৰ। ঠিক আছে, তো বেসিক্যালি APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2022 যেহেতু অলৰেডি ৰিজাল্টস ডিক্লেয়াৰ হ'ল, এতিয়াতো এপইণ্টমেণ্টে হৈছে আৰু হ'বগে। তো এতিয়ালৈকে আজিলৈকে মাৰ্কশ্বিট ৰিলিজ নকৰিলে, তো এইবাৰ মাৰ্কশ্বিট ৰিলিজ নকৰিবই চাগে মোৰ মতে। আৰু মাৰ্কশ্বিট ৰিলিজ নকৰিলে মানে লেক অফ ট্ৰান্সপাৰেন্সি দেখা পোৱা যায়, কাৰ কেনেকুৱা মাৰ্কছ হৈছে কোনেও গম নাপায়। আৰু RTI মোৰ মতে APSCয়ে মেবি RTI টো APSCৰ RTI আণ্ডাৰটো APSC নাহে মোৰ মতে। RTI টো APSC উঠাই থৈছে, তো RTI কৰিব নোৱাৰিব চাগে মোষ্ট প্ৰবেবলি। তো তেনেকুৱা ধৰণৰ কথা, বহুতখিনি তেনেকুৱা ধৰণৰ ডিসক্ৰিপেন্সি ইয়াতে দেখা পোৱা গৈছে। মাৰ্কছ নিদিলে মানে কোনেও গম নাপাব কিহৰ কাৰণে কিমান মাৰ্কছত কমিলে, না কাট অফ আছে না কিবা আছে, একো এতিয়ালৈকে উলিওৱা নাই। তো সেইটো বস্তুত APSCৰ ট্ৰান্সপাৰেন্সিত এটা কুৱেশ্যন মাৰ্ক আহি যায়। ছেকেণ্ডটো হৈছে অসমীয়াৰ অটো নজনা APSCৰ দালালিৰ অভিযোগ থকা প্ৰাৰ্থীক ACSৰ আসনত বাছনিভুক্ত কৰিয়েই ক্ষান্ত থকা নাই বৰ্তমানৰ APSC। ঠিক আছে, কোনোবা এগৰাকীক ACSৰ শাসনত বাছনিভুক্ত কৰা হৈছে যিগৰাকীয়ে অসমীয়াৰ অটো নাজানে আৰু APSCৰ দালালিৰ অভিযোগ থকা প্ৰাৰ্থী হয় তেওঁ। তো সেইটো কথাও কৈছে তেওঁলোকে। এতিয়া কাৰ কথা কৈছে মই ভালকৈ নাজানো, তো আপোনালোকে কোনোবাই যদি জানে ক'ব পাৰে। 3 নম্বৰ পইণ্টটো হ'ল আয়োগৰ নিৰ্ধাৰিত সময়ছোৱাতকৈ আগত পৰীক্ষা অনুষ্ঠিত প্ৰিপন কৰি ছাত্ৰ ছাত্ৰীক মানসিক হাৰাশাস্তি দিয়া আয়োগে ফলাফল দিয়াৰ 27 দিনৰ পিছতো ঘোষণা নকৰিলে প্ৰাৰ্থীসকলৰ প্ৰাপ্ত নম্বৰ। ঠিক আছে, তো বেসিক্যালি APSCৰ মেইনছটো প্ৰিপন কৰা হৈছিলে, আপোনালোকে নিশ্চয় জানে। প্ৰথমতেতো আৰু সোনকাল কৰিছিলে, তাৰপিছত অলপ পিছুৱালে, কিন্তু বেসিক্যালি প্ৰিপনে হৈছে যোনটো ইয়াৰলি কেলেণ্ডাৰ আছিলে APSCৰ একাডেমিক কেলেণ্ডাৰ বা এক্সামিনেশ্যন কেলেণ্ডাৰ। তো সেইটোৰ পৰা APSC প্ৰিপন কৰিছিলে মেইনছটো যোৱা বছৰৰ। আৰু লগতে এতিয়া মোৰ দেন আ মান্থ হৈ গ'ল, কিন্তু এতিয়ালৈকে কোনো মাৰ্কশ্বিট বা তেনেকুৱা ধৰণৰ কোনো পাব্লিকেশ্যন কৰা নাই ছাত্ৰ ছাত্ৰীসকলৰ ফলাফলৰ। তো সেইটো কাৰণে যিসকলে পাইছে তেওঁলোকেতো ঠিকে আছে, তেওঁলোকে ছেটিছফাইড যে চাকৰি পালে বা ক্লিয়াৰ হ'ল, APSC ক্ৰেক কৰিলে। কিন্তু যিসকলে পোৱা নাই তেওঁলোকৰ মনত এটা সন্দেহ থাকি যাব, মাৰ্কশ্বিট নাপালে মানে কিমান মাৰ্কছৰ কাৰণে কমিলে, কাট অফ কিমান হ'ল, তেওঁলোকে ইমান ভালকৈ পৰীক্ষা দি পেলাই, ভালকৈ ভাইভা দি পেলাই, ভালকৈ মেইনছো হৈছিলে, তো কিয় নাপালে। তো তেনেকুৱা ধৰণৰ কুৱেশ্যনছ অভিয়াছলি মনলৈ অহাটো মানে আহিবই, মানে সেইটো জৰুৰী হয়, মানে সেইটো আহিবই, তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিবই। আৰু লগতে তাৰ পিছৰ পইণ্টটো হ'ল মৌখিক পৰীক্ষাৰ পৰা ফলাফল ঘোষণালৈ ৰহস্যজনকভাৱে লয় 2 সপ্তাহ সময়। মৌখিক পৰীক্ষাৰো মানদণ্ড নিম্ন পৰ্যায়ৰ বুলিও অভিযোগ দিছে বহু প্ৰাৰ্থীয়ে। ঠিক আছে, তো ইণ্টাৰভিউৰ পিছত ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিবলৈ ৰহস্যজনকভাৱে 2 সপ্তাহ সময় লয়। আৰু সময় লোৱাৰ পিছতো যিহেতু ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিছে, তো তেওঁলোকৰ ওচৰত অভিয়াছলি মেইনছৰ মাৰ্কশ্বিট আছে, তো তথাপিতো তেওঁলোকে ৰিলিজ কৰা নাই। তো সেইটোৰ ওপৰতো সন্দেহ, আৰু লগতে 2 সপ্তাহ সময় লোৱাটো সন্দেহ হৈছে, কাৰণ 2 সপ্তাহ সময় ল'ব নালাগে, একচুৱেলি উইদিন আ উইক ল'ব লাগে একৰ্ডিং টু চিভিল ছাৰ্ভিচেছ এমেণ্ডমেণ্ট ৰুলছ। তো সেইখিনি বস্তু তেওঁলোকৰ ইয়াতে ভায়োলেশ্যন হৈছে। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে এইখিনি বস্তু ভায়োলেট কৰিছে। তো সেইটো কথা ইয়াতে কৈছে। আৰু লগতে মৌখিক পৰীক্ষাও মানে যোনটো ইণ্টাৰভিউ আছিলে, সেইটোৰ কিছুমান কেণ্ডিডেটছৰ লগত বহুত ভালকৈ ইণ্টাৰভিউ লোৱা হৈছে আৰু কিছুমানক একদম অৰ্ডিনেৰলি ইণ্টাৰভিউ লোৱা হৈছে বুলি বহুতখিনি প্ৰাৰ্থীয়ে অভিযোগ কৰিছে ইয়াতে। নিকা আৰু স্বচ্ছতাৰ বৰ বচন দিয়া BJP চৰকাৰৰ দিনত প্ৰাৰ্থীসকলক এই বছৰো নিজৰ উত্তৰ বহীখনো RTIৰ জৰিয়তে প্ৰদান কৰা নাই অসম লোকসেৱা আয়োগে। ঠিক আছে, তো বেসিক্যালি ইয়াতে কৈছে BJP চৰকাৰে যিহেতু বহুতখিনি নিকা আৰু স্বচ্ছতাৰ কথা কৈ আছে, আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইখিনি পলিচি ফ'ল' কৰি আহিছে, কিন্তু তথাপিতো এইবাৰো APSCয়ে RTIৰ যোগেৰে প্ৰদান নকৰে অসম লোকসেৱা আয়োগৰ উত্তৰ বহীখিনি। ঠিক আছে, ৰাইট টু ইনফৰমেশ্যন এক্টটো এইটো ইয়াতে APSC লাগু নহয়, তো সেইটো কথাই কৈছে।
তো সেইখিনি কথা তো এইখিনি অভিযোগ আহিছে আৰু এইখিনি অভিযোগ মিছা নহয় যে মই যিমানখিনি এগ্ৰি কৰোঁ মই ইয়াতে 4-5টা পইণ্টত এগ্ৰি কৰিছোঁ নিশ্চয় বাকী মই কোনগৰাকী ACS অফিচাৰক আসাম চিভিল সাৰ্ভিসত নিযুক্তি দিলে হেতু নাজানো অসমীয়াৰ অনজনা আৰু বা দালালিৰ অভিযোগ থকা কোনজন প্ৰাৰ্থীক ACS আসাম চিভিল সাৰ্ভিস দিলে এবাৰ হেতু গম নাপাওঁ বাকিখিনি পইণ্ট কিন্তু তেওঁলোকে ঠিকই কৈছে যে ইয়াতে লজিক আছে বা তেওঁলোকৰ পইণ্টখিনি কাৰেক্টে হয় তো এইখিনি ময়ো এগ্ৰি কৰোঁ আৰু কোনোবা যদি এইখিনি এগ্ৰি কৰে তেতিয়াহ'লে মোক জনাওক কমেণ্ট সেকশনত বাকি ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ এবাৰ মেবি আপোনালোকে মাৰ্কশ্বিট নাপাব পাৰে APSCৰ তো সেইটোৱে কথা তো আপোনালোকে ইমান আশা কৰি লাভ নাই আৰু লগতে এবাৰ যেহেতু কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামছন 2023 এক্সপেক্টেড বা টেন্টেটিভ ডেট 17 মাৰ্চ 2024 হয় তো তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে এজ পাৰ নিউ পেটাৰ্ন অফ APSC CC ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ আৰু ডাইৰেক্ট কুৱেশ্যনছ গোটেইখিনি সলভ থাকিব মাল্টিপল চইচ কুৱেশ্যনছ থাকিব আৰু লগতে PDF ফৰ্মেটত থাকিব তো কোৰ্সটোৰ ডিটেইলছটো মই কৈ দিছোঁ 3000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী সোসাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 3000+ MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত 3000+ MCQs থাকিব জিঅ'গ্ৰাফি ইকোলজি আৰু এনভাইৰনমেণ্টৰ ওপৰত 1000+ MCQs থাকিব ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 3000+ MCQs থাকিব আসাম হিষ্ট্ৰী সোসাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50+ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 150 সলভ কুৱেশ্যনছ থাকিব মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত আৰু এইখিনি কুৱেশ্যনছ ইম্পৰ্টেণ্ট হ'ব জেনেৰেল ষ্টাডিজ 2 বা CSET পেপাৰখনৰ কাৰণে step by step explanation or formula থাকিব 320 MCQs থাকিব জেনাৰেল সায়েন্সৰ ওপৰত 3000+ MCQs থাকিব ইণ্ডিয়ান ইকোনমি আৰু ইকোনমিক্সৰ ওপৰত 15+ 12 MCQs থাকিব ইংলিছ কম্প্ৰিহেনছনৰ ওপৰত এইখিনি জেনাৰেল ষ্টাডিজ 2 বা CSET পেপাৰখনৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব 275+ MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত তো টোটেল 17000+ 12 MCQs থাকিব PDF ফৰ্মেটত প্ৰাইচটো হ'ল 450 অনলি আৰু সোৰ্সটো হ'ল কালেক্টেড ফ্ৰম ভেৰিয়াছ জেনুইন সোৰ্সেছ ইনক্লুডিং মেটেৰিয়েলছ প্ৰিপেয়াৰ্ড বাই ভেৰিয়াছ সোৰ্সিং ইনষ্টিটিউচনছ এণ্ড হেণ্ড ৰিটেন নোটছ অফ মাইণ্ড ঠিক আছে তো এইখিনি সোৰ্সেছ হয় তো আপোনালোকে যদি কোনোবা ইণ্টাৰেষ্টেড হয় মোৰ এই হোৱাটছএপ নাম্বাৰ 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক যে APSC প্ৰিলিমিনাৰী কোৰ্সটো ল'ব বিচাৰোঁ বুলি মই পেমেণ্টৰ লিংক দি দিম পেমেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ এই 17000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ PDF ফৰ্মেটত আপোনালোকৰ নিজৰ হোৱাটছএপতে পাই যাব 450 ৰুপিজ পে' কৰিলে আৰু যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো কলৰ কাৰণে এভেইলেবল নহয় আপোনালোকে সেইটোত কল নকৰিব জাষ্ট মেছেজে কৰিব হোৱাটছএপত আৰু লগতে আৰু কেইটামান কোৰ্স এভেইলেবল আছে লাইক আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ যোনটো এছিষ্টেণ্টৰ পৰীক্ষা হ'বলৈ গৈছে তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ পৰীক্ষাটোৰ কাৰণে লগতে APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ APSC CDPOৰ কোৰ্স এটাও এভেইলেবল আছে তাৰপিছত আহি গ'ল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2023 তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে আৰু শেহতীয়াকৈ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ যোনটো ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আছে তাৰ কাৰণে জেনেৰেল এৱাৰনেছৰ ফুল কোৰ্স এটাও এভেইলেবল আছে মোৰ ওচৰত তো আপোনালোকে কোনোবা যদি ইণ্টাৰেষ্টেড হয় সেই কোৰ্সকেইটাৰ নাম কৈ পেলাই মোক হোৱাটছএপত মেছেজ কৰক এই নাম্বাৰটো 9706557751 তেতিয়া মই গাইডেঞ্চ দিব পাৰিম তেনেকুৱা ধৰণৰকৈ আপোনালোকক গোটেইখিনি বস্তু প্ৰভাইড কৰিম আপোনালোকে সেইটো মতে পে'মেণ্ট কৰিব আৰু লগতে হোৱাটছএপতে আপোনালোকে গোটেইখিনি PDF ফৰ্মেটত পাই যাব পে'মেণ্ট কৰা উইদিন এ মিনিটে গোটেইখিনি মেটেৰিয়েলছ এভেইলেবল পাই যাব বাকী ইমানে আছিলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এই কোৰ্সটোৰ ডিটেইলছ আৰু অন্যান্য ইম্পৰ্টেণ্ট প্লেলিষ্টসমূহ চাবৰ কাৰণে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে প্ৰভাইড কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকক কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম